পাৰিব নেকি? দিবতো নোৱাৰে। কিন্তু কংগ্ৰেছে দিব পাৰিব। সেইকাৰণে মই কৈছো যে কংগ্ৰেছৰ গৰুৱে 10 লিটাৰ গাখীৰ দিব পাৰে, বেলেগ দলে গাখীৰ দিব নোৱাৰে। বেলেগ দলে কান্দিব পাৰে, কিন্তু কান্দাটো বন্ধ কৰিব নোৱাৰে। আমাক কি লাগে? কান্দাটো বন্ধ কৰিব লাগিব। বেলেগ দলে আহি কব তোমাৰ অমুক নাই, তোমাৰ অমুক নাই বুলি খুব কান্দিব, কিন্তু কান্দিলেতো নহব। কান্দিবতো আমি নিজেও পাৰো, কিন্তু কান্দাটো বন্ধ কোনে কৰিব? হাঁহিটো কোনে দিব? কংগ্ৰেছে কান্দাটো বন্ধ কৰি হাঁহি দিব পাৰে, আৰু বেলেগ দলে ইলেকশ্যনৰ সময়ত আহি কান্দিব পাৰে। এইটোৱে কংগ্ৰেছ আৰু বেলেগ দলৰ মাজত পাৰ্থক্য। আজি আমাৰ UDF দলৰ যিসকল বন্ধু আছে তেওঁলোকক মই অনুৰোধ কৰিম, আজি এতিয়া আমি ধুনীয়াকৈ ট্ৰাকত গৈছো, চিয়াই আছো জিন্দাবাদ জিন্দাবাদ। কঁকালত বিষ নহয়, কিন্তু ইলিয়াছ চাহাব হোৱাৰ আগতে ৰাস্তাটো পকা নাথাকোতে কঁকালত বিষ হৈছিল নে? আপোনালোকে চিন্তা কৰকচোন। আজি আমাৰ দুৰ্ভাগ্য কি? কংগ্ৰেছে ৰাস্তা বনাইছে, সেই ৰাস্তাটোৱে কংগ্ৰেছ